Hello friends, welcome to Defense JK YouTube channel. So friends সকল আজি মই বহুত দিনৰ মূৰত অসম পুলিচত আহিবলগীয়া কেইটামান কুৱেশ্যনৰ ভিডিঅ' বনাবলৈ লৈছোঁ কাৰণ অসম পুলিচত আহিবলগীয়া কুৱেশ্যনৰ ভিডিঅ' মই বহুত দিন বনোৱা নাই চ' মই এটা কাৰণতে বনোৱা নাই চ' আপোনালোকে নিশ্চয় জানে অসম পুলিচৰ এডমিটৰ কিমান দিন হৈ গ'ল ইতিমধ্যে এতিয়ালৈকে এডমিট অহা নাই তাৰোপৰি কেইদিনমান আগতেই আপোনালোকে নিউজ চাইছে নে নাই এটা বেড নিউজ আহিছে চ' 2010ত এটা ৰিক্ৰুটমেণ্ট ওলাইছিল অসম পুলিচৰ আৰু তাতে যিসকলে কোৱালিফাই হৈছিলে কিছুমানে চাকৰি পোৱা নাই আৰু এতিয়া হাইকোৰ্টে সেইটো নিৰ্দেশ দিছে কি তেওঁলোকক এতিয়ালৈকে এপইণ্টমেণ্ট নিদিয়ালৈকে নতুনকৈ অসম পুলিচৰ ৰিক্ৰুটমেণ্ট পাতিব নোৱাৰিব তাৰ বাবে সেইসকলক দিয়াৰ পিছতহে এইটো এডমিট কাৰ্ড আহিব বুলি মই ভাবোঁ এইটোৰ 5000 ভেকেঞ্চি যিটো আছে এইটোৰ এডমিট কাৰ্ড আহিব বুলি মই ভাবোঁ তাৰ বাবে মই খঙত ভিডিঅ' দিয়া নাই চ' একেবাৰে ভিডিঅ' দিয়া বন্ধ কৰিলেও চ' একেবাৰে ভাল নেদেখে চ' সকলোবোৰ পাহৰি যাম তাৰ বাবে মই ভাবিলোঁ চ' মাজে মাজে ভিডিঅ' দিম চ' আজি মই অসম পুলিচৰ ওপৰতে 15টা ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ চ' আপোনালোকে যদি কোনোবাই নতুনকৈ চাই আছে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহ'লে মই দিয়া যিকোনো ভিডিঅ'ৰ ন'টিফিকেশ্যন লগে লগে পাই যাব আৰু চাব পাৰিব চ' ফ্ৰেণ্ডসকল ভিডিঅ'বোৰ লাইক কৰিব লাইক শ্বেয়াৰ কমেণ্ট কৰিব কিবা অসুবিধা পালে কমেণ্ট কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব যিমানেই লাইক শ্বেয়াৰ কৰিব সিমানেই মোৰ উৎসাহ বাঢ়ে আৰু ভিডিঅ' দিবলৈ মন যায় চ' ফ্ৰেণ্ডছ এইবোৰ কথা নকৈ আপোনালোকে এইবোৰ কথা শুনিলে ভাল নাপায় মই জানো চ' কিন্তু লাইক কৰিব মই এই কুৱেশ্যনবোৰ বহুত কষ্ট কৰি টাইপ কৰি লিখিছোঁ তাৰ বাবে লাইক কৰিলেহে মোৰ ভাল লাগে লাইক কমেণ্ট যিমানেই কৰিব সেইটোৱে মোৰ চ' ফ্ৰেণ্ডছ তেতিয়াহ'লে দেৰি নকৰি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো চ' আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে কেৱল মহিলাৰ বাবে প্ৰকাশিত অসমীয়া বাতৰি কাকতখন কি উৰুলি জোনাকী অৰুণোদয় দৈনিক বাতৰি গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ অসম পুলিচৰ বাবে কুৱেশ্যন নম্বৰ 2 দিয়া আছে বিষ্ণু ৰাভাৰ গল্প পুথিখনৰ নাম কি কাৰ্টুন শনপাহি ল'ৰা বন্ধু বিন্দু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি শনপাহি চ' ফ্ৰেণ্ডসকল ইয়াতে কোনোবা এটা কুৱেশ্যন বা কুৱেশ্যনৰ বা এনচাৰ অপশ্যন এইবোৰ লিখোঁতে কোনোবা এটা বানান স্পেলিং ভুল হ'ব পাৰে সেইটো যাতে মাইণ্ড নকৰে কুৱেশ্যন নম্বৰ 3 দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি সাগৰ দেখিছা বাঁহী লুইতৰ পাৰৰ অগ্নিসুৰ ৰামধেনু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি লুইতৰ পাৰৰ অগ্নিসুৰ কুৱেশ্যন নম্বৰ 4 দিয়া আছে আনন্দৰাম ঢেকিয়াল ফুকন কোন আছিল অৰুণোদয় যুগৰ এজন বিখ্যাত লিখক জোনাকী যুগৰ এজন বিখ্যাত লিখক আধুনিক যুগৰ এজন বিখ্যাত লিখক প্ৰাচীন যুগৰ এজন বিখ্যাত লিখক ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ অৰুণোদয় যুগৰ এজন বিখ্যাত লিখক আছিল আনন্দৰাম ঢেকিয়াল ফুকন কুৱেশ্যন নম্বৰ 5 দিয়া আছে ৰঘুনাথ চৌধুৰীৰ কথা কবিতা গ্ৰন্থখনৰ নাম কি নৱমল্লিকা প্ৰেমৰ সাগৰ সংগীত কক শৃংখল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ নৱমল্লিকা হ'ব ইয়াৰে শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 6 দিয়া আছে অজন কোনে আৱিষ্কাৰ কৰিছিল বা অজনৰ কোনে খোজ কৰিছিল ক'ব পাৰি চি ইস্কন বেইন মেডাম কুৰি থমাছ এডিছন লেণ্ড ষ্ট্ৰম ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হ'ব ইয়াৰে শুদ্ধ উত্তৰ চি ইস্কন বেইন কুৱেশ্যন নম্বৰ 7 দিয়া আছে কি সঁজুলিৰ দ্বাৰা সূৰ্যৰ উষ্ণতা জোখা হয় লেক্টোমিটাৰ পাইৰোমিটাৰ এক্স-ৰে এনিমিটাৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি পাইৰোমিটাৰ হ'ব ইয়াৰে শুদ্ধ উত্তৰ পাইৰোমিটাৰৰ জৰিয়তে সূৰ্যৰ উষ্ণতা জোখা হয় কুৱেশ্যন নম্বৰ 8 দিয়া আছে বৰণো নাই গন্ধও নাই গেছবিধৰ নাম কি যিটো গেছৰ নেকি বৰণো নাই গন্ধও নাই অপশ্যন দিয়া আছে অক্সিজেন কাৰ্বন ডাই অক্সাইড হাইড্ৰজেন নাইট্ৰজেন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ অক্সিজেন এনেকুৱা এটা গেছ বৰণো নাই যাৰ গন্ধও নাই কুৱেশ্যন নম্বৰ 9 দিয়া আছে কোনটো শ্বেত ৰক্তকণিকা দানাবিহীন অপশ্যন দিয়া আছে নিউট্ৰফিল মনচাইট বেছফিল ইঅ'চিনফিল
ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি মনচাইট হ'ব ইয়াৰে শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 10 দিয়া আছে কাক প্ৰটিন কাৰখানা বলা হয় ৰাইবোজম হৰমন প্ৰটিন এনজাইম ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ হ'ব ইয়াৰে শুদ্ধ উত্তৰ ৰাইবোজম হ'ব ইয়াৰে শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 11 দিয়া আছে সংবিধানৰ 42তম সংশোধনী বিধিখন কেতিয়া গৃহীত হয় এইটো এটা বহুত ইম্পৰ্টেন্ট কুৱেশ্যন অসম পুলিচ বুলিয়ে নহয় সকলোবোৰ পৰীক্ষাৰ বাবে 1976 1972 1974 1978 ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ 1976ত সংবিধানৰ 42তম সংশোধনী বিধিখন গৃহীত কৰা হৈছিল কুৱেশ্যন নম্বৰ 12 দিয়া আছে লক্ষ্মী নাৰায়ণ মন্দিৰ ক'ত অৱস্থিত মুম্বাই ৰাজস্থান দিল্লী অসম সো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি দিল্লীত অৱস্থিত লক্ষ্মী নাৰায়ণ মন্দিৰ কুৱেশ্যন নম্বৰ 13 দিয়া আছে ৰূপ কোন ৰাজ্যৰ নৃত্য বিহাৰ জম্মু আৰু কাশ্মীৰ কৰ্ণাটক হিমাচল প্ৰদেশ বুলি ক'ব পাৰি সো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি ৰূপ হ'ল জম্মু আৰু কাশ্মীৰৰ নৃত্য তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে দাদা সাহেব ফালকে এৱাৰ্ড কেতিয়াৰ পৰা প্ৰদান কৰা হয় এইটো এটা বহুত ইম্পৰ্টেন্ট কুৱেশ্যন অসম পুলিচৰ বাবে অপশ্যন দিয়া আছে 1976 1970 1955 1978 ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি হ'ব ইয়াৰে শুদ্ধ উত্তৰ 19 ইয়াৰে অপশ্যন নাম্বাৰ বি দিয়া আছে 1970 দিয়া আছে সো এই কুৱেশ্যনটো মই অলপ চাব লাগিব এই কুৱেশ্যনটো মোৰ অলপ ডাউট হৈ আছে সো আপোনালোকে চাব যদি কুৱেশ্যনটোৰ এনসাৰ ভুল হয় তেতিয়াহ'লে মোক কমেন্ট কৰিব সো নেক্সট ভিডিঅ'ত কৈ দিম সো ইয়াতে এনসাৰ শিটত দিয়া আছে 1970 বুলি দিয়া আছে মোৰ মতে 1976 হ'ব লাগে কুৱেশ্যন নম্বৰ 15 দিয়া আছে আজি লাষ্ট কুৱেশ্যন দিয়া আছে তলৰ কোনজন ব্যক্তিৰ মৃত্যু দিনটোক সন্ত্ৰাসবাদ বিৰোধী দিৱস হিচাপে পালন কৰা হয় ৰাজীৱ গান্ধী মহাত্মা গান্ধী জৱাহৰলাল নেহেৰু ভগত সিং ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ হ'ব ইয়াৰে শুদ্ধ উত্তৰ ৰাজীৱ গান্ধী হ'ব ইয়াৰে শুদ্ধ উত্তৰ আৰু সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন কৰা হয় 21 মে তাৰিখে 21 মে তাৰিখে সন্ত্ৰাসবাদ বিৰোধী দিৱস পালন কৰা হয় সো ফ্ৰেন্ডস এই কুৱেশ্যনটো মই ডাউটটো ক্লিয়াৰ কৰি দিছোঁ ইয়াৰ ৰাইট এনসাৰটো অপশ্যন বি এ হয় 1917ত দাদা সাহেব ফালকে এৱাৰ্ড প্ৰদান কৰা হয় প্ৰথম 1917ৰ পৰাই সো ফ্ৰেন্ডস আজিৰ 12টা কুৱেশ্যন শেষ হৈ গ'ল সো ভিডিঅ'টো চাই কেনে লাগিলে প্লিজ কমেন্ট কৰি জনাব আৰু আপোনালোকক কেনেকুৱা ধৰণৰ কুৱেশ্যন লাগে কমেন্ট কৰি জনাব আৰু প্লিজ আপোনালোকলৈ এটা ৰিকুৱেষ্ট বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব লাইক কৰিবলৈ একেবাৰে নাপাহৰিব যিমানেই লাইক শ্বেয়াৰ কমেন্ট কৰিব সিমানেই আপোনালোকে ভাল ভিডিঅ' পাব সো আজিলৈ ইমানেই জয় আই অসম